আমাৰ ছাৰ আহি কিনে আমাক বহুতো শিক্ষা দি গৈছে, মানে আমাক লাইফত হৈ কিনে বহুত এডভাইচো দিছে যে আমি লাইফটোত কি কৰিলে ভাল হ'ব। যিহেতু আমি হাই ছেকেণ্ডেৰী ষ্টুডেণ্ট হয়, সেইকাৰণে আমি লাইফটোত কি কৰিলে আমি আগবাঢ়িব পাৰিম। আৰু আমাক সেনেকুৱা শিক্ষা দিছে যে আমি কি কৰিলে আমি মানে লাইফটোত আপডেট হ'ব পাৰিম অলপমান। আমাৰ এতিয়া যিটো পৰিস্থিতি আমি যোনটো কৈশোৰকাল, আমি কৈশোৰকালত এতিয়া আছোঁ, যিহেতু আমাৰ মন কিছুমান ক্ষেত্ৰত আমাৰ চঞ্চল অনুভৱ হয় বা আমি চঞ্চল কিছুমান থাকোঁ যে আমি লাইফটোত কি কৰিব লাগে নাজানো, পঢ়া পাতিৰ প্ৰতি ইমান গুৰুত্ব নাথাকে। কিছুমান ক্ষেত্ৰত আমি আমাৰ মন চন অলপমান বেলেগ ফালে অলপমান এট্ৰেক্টিভ হয় আৰু তো সেইটোৰ কাৰণেও ছাৰে বহুতখিনি এডভাইচ দিছে যে ইয়াত তোমালোকে এইখিনি সময়ত ভাল পোৱা ক্ষেত্ৰতো নাথাকিবা, যে কিছুমানে ভাল পোৱা ক্ষেত্ৰত হৈ কিনে নিজৰ পঢ়া পাতি অলপমান হ'লেও খেদাই দিয়ে, সেনেকুৱা আৰু নিজৰ লাইফটোত মানে ভাল পোৱাটো গুৰুত্ব দি কেনে বাকী চব ক্ষেত্ৰতে আগবাঢ়িবই ভাল পোৱাটো গুৰুত্ব বেছি দিয়ে। আৰু লগতে সেনেকুৱা ছাৰে কৈছে যে এইবোৰতো পিছতো হ'ব পাৰিব, তুমি চবৰ লগত ফ্ৰেণ্ডলি থাকা, এইটো কোৱা নাই যে কাৰো লগত ফ্ৰেণ্ড নহ'বা, ফ্ৰেণ্ডলি হৈ কিনে চবৰ লগত ভাল ব্যৱহাৰ কৰি কিনে থাকিব পাৰা। এইটো নহয় যে ৰিলেশ্যনশ্বিপত যে আহিব লাগিব যে কাৰোবাক ভাল পাব লাগিব, ভাল পাব পাৰি, ফ্ৰেণ্ড হিচাপেও পাৰি। আৰু লগতে ছাৰে কৈছে যে শিক্ষিত আমি মানুহ মানে আমাৰ মাজত কি পাৰ্থক্য আছে শিক্ষিত আৰু অশিক্ষিত। আমাৰ মানে ছাৰে কৈছে কিছুমান ক্ষেত্ৰত যে অশিক্ষিত মানুহৰ মানে ভুল ধাৰণা কিছুমান থাকে, অন্ধবিশ্বাস কিছুমান থাকে, যিবোৰ আমি শিক্ষিত মানুহৰ মনত থাকে যে আমি শিক্ষিত মানুহবোৰ যেনেকৈ আমি পঢ়ি থকাৰ কাৰণে আমি বহুত কথা জানো, যে আমি শিক্ষিত হয়, আমি জানো এইটো আমাৰ কাৰণে ভুল হয়, আমি ভাল ভুল মানে শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পাৰোঁ, সেইখিনি আমাৰ তাত ক্ষমতা থাকে। আৰু লগতে মানে আমি জানো আৰু কোনটো ভুল। কিছুমানে হয়তো অন্ধবিশ্বাস বা ভূত দেৱতা এইবোৰৰ প্ৰতি বহুত বিশ্বাসী হয়, কিন্তু আমি শিক্ষিত মানুহবোৰে জানো এইবোৰ একো নাই, ছায়েন্সত যিহেতু এইবোৰ প্ৰমাণিত হৈছে। এইখিনিতে মই মোৰ বক্তব্য সামৰিছোঁ।